Hello everyone, সকলকে ওয়েলকাম জনাইছোঁ ইউটিউব চেনেল হেপি হোম আসামলৈ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ জিটিৰ ফাইনেল লিষ্ট অহা 17 অক্টোবৰত পাব্লিছ কৰা হ'ব আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি ঘোষণা কৰিছিল। আৰু এই সম্পৰ্কীয় যিখন অফিচিয়েল নটিচ আমাৰ সেকেন্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা সেই নটিচখন আহি গৈছে। তো ইয়াত কি নটিচখনত কি লিখা আছে আমি চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিওটো শ্বেয়াৰ কৰিব ফ্ৰেণ্ডৰ মাজত। তো ইয়াত লিখা আছে, ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল কনচাৰ্ণ কেণ্ডিডেটছ হুজ ডকুমেণ্টছ হেভ বিন ভেৰিফাইড that the results of TETCOM recruitment examination 2024 for the post of postgraduate teacher and graduate teacher will be available for downloading 10:30 AM of 17 October 2025. তো 17 অক্টোবৰ অৰ্থাৎ অহাকালি 10:30 বজাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব নিজৰ ৰিজাল্টটো বা ৰিজাল্টৰ যি ষ্টেটমেণ্ট। তাৰপিছত কেনেকৈ চাব পাৰিব, নিজৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড ইউজ কৰি পেলাই। তাৰপিছত ইয়াত এইটো কথা কোৱা হৈছে যে দ্য ৰিজাল্ট অফ দ্য কেণ্ডিডেট ডিক্লেয়াৰ্ড টু বি ছাকচেছফুল আৰু প্ৰভিজনেল। ৰিজাল্টটো প্ৰভিজনেল হ'ব এণ্ড ছাবজেক্ট টু ফুলফিলমেণ্ট অফ এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ প্ৰেছক্ৰাইব ইন দ্য এডভাৰটাইজমেণ্ট এণ্ড ভেৰাচিটি অফ দ্য ডকুমেণ্টছ এণ্ড ডিক্লাৰেশ্যন মেড বাই কেণ্ডিডেট। আৰু এই গোটেইখিনি ইয়াৰ ফাইনেলাইজেশ্যনটো নিৰ্ভৰ কৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু যিখিনি ডকুমেণ্টছৰ জেনুইননেছ আৰু যিখিনি ডিক্লাৰেশ্যন কেণ্ডিডেটসকলে কৰিছিলে সেই ডিক্লাৰেশ্যনৰ সত্যাসত্যৰ ওপৰত ৰিজাল্টটো নিৰ্ভৰ কৰিব। গতিকে যিয়েই নহওক অহাকালি 10:30 বজাত গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ ফাইনেল ৰিজাল্ট গম পাব আৰু কোনে কোনে চিলেক্ট হ'ল, কি পোষ্টত চিলেক্ট হ'ল, PGT হওক বা গ্ৰেজুৱেট টিচাৰেই হওক, এই সকলোবিলাকৰ ৰিজাল্ট অহাকালি পাব 17 অক্টোবৰ 10:30 AM। গতিকে যিসকলে এই প্ৰচেছটোত নিৰ্বাচিত হৈছে বা আগতে যিবিলাক লিষ্ট ওলাইছিল সেই লিষ্টবিলাকত যিসকলৰ নাম আছে তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ তেওঁলোকে মনে বিচৰা ধৰণে পষ্টিং পাওক আৰু যিমান সোনকালে পাৰে সিমান সোনকালে এপইণ্টমেণ্ট হওক। গতিকে আজিৰ ভিডিঅ'টিত এই নটিচখন শ্বেয়াৰ কৰিলোঁ। থেংক ইউ।